যদি আপুনি ডায়েবেটিছ ৰোগী আৰু আপুনি যদি চাহ খাই ভাল পায় তেন্তে একাপ মিঠা চাহ আপুনি কেনেকৈ খাব পাৰিব বা কেনেকৈ চাহ খালে এজন মানুহ ডায়েবেটিছৰ পৰা বাচি থাকিব পাৰিব এইটো খুবেই ডাঙৰ কথা কাৰণ অসমীয়া মানুহে চাহ খাই ভাল পায় চাহ খোৱাটো অসমীয়া মানুহৰ এটা অভ্যাস গাখীৰ চাহ একাপত অলপ চেনি দি খোৱাটো বহু মানুহৰ অভ্যাস কিন্তু আজিকালি সুগাৰ ডায়েবেটিছৰ কাৰণে মানুহে গাখীৰ চাহ কাপ খালেও চেনি নিদিয়াকৈ খাব লাগে ফিকা চাহ কাপ খাই বহু মানুহে ভাল নাপায় চেনি দি চাহ কাপ খাবলৈ কাৰনো মন নাযায় কিন্তু কেনেদৰে চাহ কাপ খালে আপুনি চেনি দি খাব পাৰিব হেয়া আজি মই আপোনাক এই ভিডিঅ'টোত উল্লেখ কৰিম এজন ডায়েবেটিছ ৰোগীয়েও একাপ মিঠা চাহ খাব পাৰিব যেতিয়াই তেওঁলোকে মিঠা চাহ কাপ খাব খোজে তেওঁলোকে তেতিয়াই মিঠা চাহ কাপ খাব পাৰিব আজিৰ এই ভিডিঅ'টো চোৱাৰ পিছত আপুনিও মিঠা চাহ একাপ খোৱাত কোনো অসুবিধা নহ'ব মই যেনেকৈ আপোনাক চাহ কাপ খাবলৈ কম তেনেকৈ যদি আপুনি চাহ কাপ খায় তেন্তে আপোনাৰ সুগাৰ নাবাঢ়ে আপোনাৰ সুগাৰ কণ্ট্ৰলত থাকিব আপুনিও একাপ মিঠা চাহৰ সোৱাদ ল'ব পাৰিব কেনেকৈ চাহ কাপ খাব লাগিব হেয়া জানিবলৈ আপুনি ভিডিঅ'টোৰ শেষলৈকে চাব লাগিব কাৰণ এই ভিডিঅ'টোৰ প্ৰতিটো লাইন আজি অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব এটা বহু মানুহে এটা কথা ভাবে চাহ বেয়া বস্তু চাহ খাব নালাগে চাহ খালে মানুহৰ পাথৰ হয় চাহ খালে মানুহৰ গেষ্ট্ৰিক হয় এনেকুৱা ধৰণৰ বহু কথা মানুহে ভাবে বা কয় আৰু সেই কাৰণে বহুজনে চাহ খোৱাটো বাদেই দিয়ে চাহক এটা বেয়া বস্তু বুলি ভাবে বহু মানুহে বুকুত এটা শিল লৈ চাহকাপ এৰি দিয়ে কাৰণ চাহকাপ বহুতেই বেয়া বুলি কয় কাৰণ যিজন মানুহে চাহকাপ এৰি দিয়ে তেওঁ এটাই ভাবে সকলোৱে দেখোন চাহকাপ বেয়া বুলিয়ে কৈছে চাহ খোৱাটো বহুত বেছি বেয়া বুলি কৈছে সেই কাৰণে চাহকাপ এৰি দিয়াটোৱে ভাল হ'ব চাহ খালে দেখোন ডায়েবেটিছ হোৱাৰ চান্সেছ থাকে সুগাৰ হ'ব পাৰে সেই কাৰণে বহু মানুহে চাহ খাবলৈ এৰি দিয়ে আৰু কিছুমান মানুহে চাহ একাপ খায় যদিও সেই চাহকাপ ফিকা চাহ হিচাপে খায় চেনিৰ ব্যৱহাৰ নকৰে ফলত চাহকাপ ইমান বেছি টেষ্টি হৈ নুঠে সেই কাৰণে তেওঁলোকে চাহকাপ এৰি দিয়াটোৱে পছন্দ কৰে বাধ্যত পৰি তেওঁলোকে চাহকাপ এৰি দিবলগীয়া হয় কিন্তু সেইসকলৰ কাৰণে আজি মই এটা ভাল খবৰ লৈ আহিছোঁ যদি আপুনি বেলেগ ধৰণেৰে চাহকাপ সেৱন কৰে তেন্তে আপুনি মিঠা চাহো সেৱন কৰিব পাৰিব আপোনাৰ ব্লাড সুগাৰৰ লেভেল কেতিয়াও বৃদ্ধি নাপায় নিয়ন্ত্ৰণত থাকিব এতিয়া যিসকলে চাহকাপ বেয়া বুলি ভাবে বেয়া বস্তু বুলি ভাবে তেওঁলোকৰ কাৰণে মই এটা কথা ক'ব খুজিছোঁ আপুনি যদি চাহকাপ এৰিব খুজিছে তেন্তে চাহকাপৰ পৰিৱৰ্তে আপুনি ৰুটি খুৱাই বাদ দিয়কচোন ভাত খুৱাই বাদ দিয়কচোন কাৰণ ৰুটি আৰু ভাতত বহুত বেছিকৈ কাৰ্বহাইড্ৰেট থাকে ৰুটিটো আটাটো ক'ৰ পৰা হয় ঘেঁহুৰ পৰা চাউল ক'ৰ পৰা হয় ধানৰ পৰা ইয়াত বহুত বেছি কাৰ্বহাইড্ৰেট থাকে বজাৰৰ পৰা যে চিংৰা এটা লৈ আহে ব্ৰেড পকৰা লৈ আহে চেণ্ডউইচ লৈ আহে সেইবোৰ যে আপুনি খায় সেইবোৰ বাদ নিদিয়ে কিয় আপুনি এই কাৰণেই খায় কাৰণ আপোনাৰ এটা ধাৰণা আছে চাহকাপ মিঠা খালে সুগাৰ হ'ব কিন্তু সেই যে কাৰ্বহাইড্ৰেট বেছিকৈ থকা বস্তুবোৰ আপুনি খায় সেইবোৰেই ডায়েবেটিছৰ অন্যতম কাৰণ হৈ পৰে পকৰাটো খাই আপুনি ভাল পায় পকৰাটো খালে একো নহয় বুলি ভাবে কাৰণ সেইটো নিমখীয়া কিন্তু চাহকাপ আপুনি নাখায় চাহকাপ মিঠা কিন্তু আপুনি এইটো ভাবি নাচায় চাহকাপতকৈ পকৰাটোত বেছি পৰিমাণে কাৰ্বহাইড্ৰেট থাকে যিটো এজন সুগাৰ পেচেণ্টৰ কাৰণে বহুত বেছি ভয়ানক চাহকাপতকৈ সেই পকৰাটোৱে আপোনাৰ সুগাৰ বেছিকৈহে বঢ়াব পাৰে চিংৰাটো যে আপুনি খায় তাৰ ভিতৰত যে আলু থাকে সেই আলুটোৰ পৰাও যে আপোনাৰ সুগাৰ হ'ব পাৰে সেইটো কথা কিন্তু আপুনি ভাবি নাচায় এইখিনিতেই আপোনাৰ ভুল হৈ আছে আজি মই সেই কাৰণে আপুনি ভুল ধৰণে চাহকাপ যে খাই আছে সেই কথাটো বুজাই দিম আৰু শুদ্ধকৈ চাহকাপ খালে কেনেকৈ আপুনি চেনি দিয়াও চাহকাপ খাব পাৰিব সেই বিষয়েও এই ভিডিঅ'টোতে আপুনি জানিব পাৰিব কি পদ্ধতিৰে চাহ খালে এজন ডায়েবেটিছ পেচেণ্টেও খুব আৰামেৰে একাপ মিঠা চাহ খাব পাৰিব সেইখিনি আজি এই ভিডিঅ'টোত মই পৰ্যায়ক্ৰমে আপোনাক বুজাই ক'ম চাহৰ ভিতৰত বহুত বেছি এণ্টি অক্সিডেণ্ট থাকে চাহ বস্তুটো অলপ গৰম প্ৰকৃতিৰ হয় কিন্তু ইমানো গৰম নহয় যে আপোনাৰ কিবা ক্ষতি হ'ব পাৰে বহু মানুহে চাহ গৰম বস্তু ই শৰীৰৰ ভিতৰত জ্বলন পোৰণ সৃষ্টি কৰিব পাৰে বুলি এটা ভয় খুৱাই দিয়ে কিন্তু ইমান বেছি গৰম বস্তু নহয় বহু মানুহে এচিডিটিৰ কাৰণে চাহ খোৱা বন্ধ কৰি দিয়ে তেওঁলোকৰ এচিডিটি কিয় হয় জানে যিকোনো ধৰণৰ বস্তু আপুনি প্ৰয়োজনতকৈ যদি বেছিকৈ খায় হেয়া চাহেই হওক ৰুটিয়েই হওক ভাতেই হওক যিকোনো ধৰণৰ হেলদি বস্তু এটাও যদি আপুনি প্ৰয়োজনতকৈ বেছিকৈ খায় তেন্তে সি আপোনাৰ কাৰণে হেলদি হৈ নাথাকিব সি আপোনাক ক্ষতি কৰিব যদি আপুনি গাইৰ বিশুদ্ধ গাখীৰো প্ৰয়োজনতকৈ বেছিকৈ খোৱা আৰম্ভ কৰে তেতিয়াও আপোনাৰ কিন্তু ক্ষতি আছে গতিকে সকলো বস্তু যদি আপুনি এটা লিমিটত খায়
তেন্তে কেতিয়াও তাৰ পৰা আপোনাৰ ক্ষতি নহয়। গতিকে চাহকাপ যদি সদায় আপুনি লিমিটত খায় তেন্তে তাৰ পৰা আপোনাৰ কোনো ক্ষতি নাই। যদি আপুনি কাৰ্বহাইড্ৰেট থকা খাদ্য বেছিকৈ খায়, আপুনি যদি খোৱাখিনি চোবাই নাখায়, গিলি থয় আৰু গৰম বস্তু খাই যদি লগে লগে আপুনি ঠাণ্ডা পানী খাই দিয়ে, বহুত বেছি যদি আপুনি মছলাযুক্ত খাদ্য খায়, ফ্ৰাইড ফুড খায়, যাৰ ফলত আপোনাৰ এচিডিটি হ'ব পাৰে। সময় আসময় নাই, যেতিয়াই তেতিয়াই যদি আপুনি খাদ্য খাবলৈ হয়, এটা টাইম টেবুল মেইনটেইন নকৰাকৈ যদি আপুনি খাদ্য সেৱন কৰিবলগীয়া হয়, তেতিয়াহ'লে আপুনি যিকোনো সমস্যাৰ সন্মুখীন হ'ব পাৰে। কোষ্ঠকাঠিন্য হ'ব পাৰে, কনষ্টিপেশ্যন, বদহজম এনেকুৱা ধৰণৰ সমস্যাবোৰে আপোনাৰ ক্ষেত্ৰত দেখা দিব পাৰে। গতিকে এচিডিটিৰ কাৰণ বিভিন্ন হ'ব পাৰে। চাহকাপৰ কাৰণে এচিডিটি যে হ'ব, সেইটো এটা আপোনাৰ ভ্ৰান্ত ধাৰণা। আপুনি যদি সঠিক ধৰণেৰে, সঠিক পৰিমাণেৰে চাহ খায়, তেন্তে আপোনাৰ কেতিয়াও চাহকাপৰ পৰা ক্ষতি নহয়। চাহকাপৰ পৰা বহু মানুহৰ লাভহে হয়, কাৰণ চাহত বহুত বেছি পৰিমাণৰ এণ্টি অক্সিডেণ্ট থাকে। এণ্টি অক্সিডেণ্টে কি কৰে? আমাৰ বডিৰ যিবোৰ ফ্ৰী ৰেডিকেলছ, সেইখিনি মুক্ত কৰাত সহায় কৰে। যদি আমাৰ ফ্ৰী ৰেডিকেলছবোৰ আমাৰ গোটেই বডিত ঘূৰা ফুৰা কৰিবলৈ আৰম্ভ কৰে, তেতিয়াহ'লে আমাৰ শৰীৰৰ যিবোৰ ভাল চেল আছে, সেই চেলবোৰকো মানে কোষবোৰকো ই বেয়া কৰি পেলাব পাৰে। যদি আমাৰ ভাল কোষবোৰ বেয়া হৈ যায় আৰু নিৰন্তৰভাৱে যদি এইখিনি বেয়া হ'বলৈ আৰম্ভ কৰে, তেতিয়াই আমাৰ বডিত বিভিন্ন ধৰণৰ ৰোগে বাহ ল'ব পাৰে। যেনে ধৰক টিউমাৰ, শৰীৰৰ ভিতৰৰ অৰ্গেনবোৰ বেয়া হোৱা বা কেতিয়াবা কেঞ্চাৰ পৰ্যন্ত ৰোগৰ আশংকাই দেখা দিয়ে। যেতিয়াই বডিৰ ইমিউনিটি বেয়া হোৱা আৰম্ভ কৰিব, যেতিয়াই আমাৰ বডিত এইবোৰে ফ্ৰী ৰেডিকেলছবোৰে ইমিউনিটি বেয়া কৰি পেলাব, ইমিউনিটি মানে বুজিছে নহয়, ৰোগ প্ৰতিৰোধ ক্ষমতা যেতিয়া বেয়া কৰি পেলাব, তেতিয়া যিকোনো ধৰণৰ ৰোগৰ সৈতে আপোনাৰ শৰীৰটোৱে যুঁজিবলৈ শক্তি নাথাকিব। গতিকে বডিত যাতে ফ্ৰী ৰেডিকেলছবোৰ ঘূৰা ফুৰা কৰি থাকিব নোৱাৰে, তাৰ কাৰণে আপুনি এণ্টি অক্সিডেণ্টেৰে ভৰপূৰ কিছুমান খাদ্য সেৱন কৰিবই লাগিব। যেনে এণ্টি অক্সিডেণ্টেৰে ভৰপূৰ চাহকাপ আপোনাৰ ক্ষেত্ৰত ৰামবানৰ দৰে হ'ব পাৰে। কেৱল চাহ বুলিয়েই নহয়, আজিকালি ছিজনেল যিবোৰ শাক পাচলি আছে, য'ত এণ্টি অক্সিডেণ্ট বেছিকৈ থাকে, সেইবোৰ বস্তু যদি আপুনি খায়, তেন্তে আপোনাৰ বডিটোৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হ'ব। গৰম প্ৰকৃতিৰ বস্তুৱে আমাৰ কফৰ সমস্যা ঠিক কৰি পেলায়। এতিয়া বহু মানুহৰ এনেকুৱা হয়, শকত মানুহ থাকে, মেদবহুল মানুহ যিবোৰ থাকে, তেওঁলোকৰ কফৰ সমস্যাটো বহুত বেছিকৈ হয়। তেওঁলোকে দৈনিক পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাৰ পিছতো কফটো বাঢ়ি যায়, এজমাৰ প্ৰব্লেম হয়, উশাহ নিশাহত যথেষ্ট সমস্যাৰ সৃষ্টি হয়। তেওঁলোকৰ কাৰণে কিন্তু চাহ এটা ভাল বস্তু, কাৰণ গৰম বস্তু হিচাপে চাহ যিহেতু পৰিচিত, চাহকাপ খাই দিয়াৰ লগে লগে ব্লাড চাৰ্কুলেশ্যন খুব সুন্দৰ হয়। গোটেই শৰীৰত ব্লাড চাৰ্কুলেশ্যন ভালদৰে হ'বলৈ আৰম্ভ কৰে। শৰীৰৰ প্ৰতিটো অংশলৈ ব্লাড যোৱাত এই চাহকাপে সহায় কৰি দিয়ে। যিসকল মানুহৰ ব্লাড মানে তেজটো গাঢ় হয়, যেনে ধৰক কিছুমান মানুহে ঠাণ্ডা বস্তু বেছিকৈ খায়, তেওঁলোকৰ কাৰণেও চাহকাপে ঔষধিৰ দৰে কাম কৰে। যদি এবাৰ বা দুবাৰ ভালদৰে চাহ বনাই তেওঁলোকে সেৱন কৰে আৰু তাত যদি তেওঁলোকে অকণমান আজৱাইন দি সেৱন কৰে, তেতিয়াহ'লে ব্লাড গাঢ় হোৱাত ই বাধা দিয়ে। এতিয়া বহু মানুহে ক'ব পাৰে চাহকাপ গৰম, খালে দেখোন ব্লাড প্ৰেছাৰ হ'ব পাৰে। চাহকাপ ইমানো বেছি গৰম নহয় যে আপোনাৰ বিপি একেবাৰে হাই কৰি দিব। যদি আপোনাৰ বিপি বাৰে বাৰে বাঢ়ি আছে, তেতিয়াহ'লে তাৰ কাৰণ বেলেগ হ'ব পাৰে। চাহকাপৰ কাৰণে আপোনাৰ বিপি বাৰে বাৰে বাঢ়ি নাথাকে। আপোনাৰ বডিত কিবা এটা বেয়া বস্তু পৰি আছে, বাৰে বাৰে সেই বেয়া বস্তুটো পৰি থকাৰ কাৰণে আপোনাৰ বিপি উঠা নমা হৈ আছে। যদি আপুনি বিপি বঢ়াৰ কাৰণে চাহকাপক ব্লেম দিছে, তেন্তে এয়া শুদ্ধ নহয়। যদি আপুনি এদিনত 8ৰ পৰা 10 কাপলৈকে চাহ সেৱন কৰিছে, তেন্তে এইখিনি কিন্তু মুঠেও ভাল কথা হৈ থকা নাই। যদি আপুনি দিনটোত 2 কাপ চাহ সেৱন কৰিছে, তেন্তে এয়া কেতিয়াও বেয়া কথা নহয়, বৰঞ্চ ই এক ঔষধিৰ দৰেহে আপোনাৰ শৰীৰত কাম কৰিব। আৰু যেতিয়া আপুনি চাহকাপত কিছুমান ঔষধিযুক্ত বস্তু মিহলাই খাব, তেতিয়া ই মহৌষধি হৈ পৰিব আপোনাৰ বাবে। আপোনাৰ বাত, পিত্ত, কফ এই সকলোবোৰ বেলেঞ্চ কৰি ৰখাত এই চাহকাপে সহায় কৰিব। এতিয়া ডায়েবেটিছ ৰোগীসকলে চাহকাপ কেনেকৈ খাব, সেই কথাটোহে আটাইতকৈ গুৰুত্বপূৰ্ণ। একাপ মিঠা চাহ ডায়েবেটিছ ৰোগীসকলে খাব পাৰিবনে? সেই চাহকাপ তেওঁলোকে কেনেদৰে খালে খাব পাৰিব, সেইটোহে এতিয়া আটাইতকৈ ডাঙৰ কথা। মিঠা চাহকাপ খাই দিলে ব্লাড ছুগাৰ নবঢ়াকৈ এনেকুৱা কি উপায় আছে? সেই উপায়টোৰ বিষয়ে এতিয়া মই আপোনাক ক'ম। প্ৰিয় দৰ্শক, আপুনি যেতিয়া চাহকাপ খাবলৈ চাহকাপ আপুনি বনাব,
প্ৰথম আপুনি যিমানখিনি চাহ খাব সিমানখিনি আপুনি পানী দিব সেই পানীখিনি উতলাৰ পিছত তাত আপুনি চাহপাত দিব তাৰ পিছত আপুনি চেনি দিব আৰু তাৰ পিছত আপুনি গাখীৰ দিব এতিয়া আপুনি এটা পদ্ধতি কৰি ল'ব পাৰে এতিয়া আপুনি যিখিনি তাত গাখীৰ দিব সেই গাখীৰখিনি আপুনি বেলেগকৈ গৰম কৰক বেলেগকৈ গৰম কৰিলে কি হ'ব সেই গাখীৰৰ ভিতৰত যিখিনি গুড ফেটছ আছে যিখিনি প্ৰটিন আছে সেইখিনিয়ে আপুনি চাহকাপত যি সুগাৰ দিব সেই সুগাৰখিনি আপোনাৰ বাঢ়ি যাবলৈ নিদিয়ে মানে গাখীৰখিনি আপুনি এক্সট্ৰাকৈ গৰম কৰিব কিন্তু তাৰ পিছত সেই যিখিনি গাখীৰ গৰম কৰিব সেই খৰখিনি আপুনি আঁতৰাই নিদিব যদি আপুনি যিকোনো মিঠা বস্তু বা কাৰ্বহাইড্ৰেটৰ পূৰ্বে ফেটছ খায় বা আপুনি যদি কিবা এটা প্ৰটিনৰ মাত্ৰা এড কৰি লয় তেতিয়া সেইখিনিয়ে কি কৰে আপোনাৰ ব্লাড সুগাৰৰ যিটো লেভেল সেই লেভেলটো বাঢ়িবলৈ নিদিয়ে অৰ্থাৎ নিয়ন্ত্ৰণত ৰখাৰ কাম কৰে ইয়াৰ কাৰণে আপুনি কি কৰিব লাগিব যেতিয়া আপুনি চাহকাপ খাব আধা কাপ আপুনি পানী ল'ব তাত আপুনি চাহপাত দিব সেইখিনি আপুনি ভালদৰে উতলাব তাৰ পিছত আপুনি আধা কাপেই গাখীৰ ল'ব কিন্তু সেইখিনি আপুনি এক্সট্ৰাকৈ গৰম কৰি ল'ব ফুল ক্ৰিমি গাখীৰ ল'ব যিখিনিক আমি খৰ থকা গাখীৰ বুলি কওঁ সেই গাখীৰখিনি আপুনি যেতিয়া গৰম কৰি ল'ব চাহকাপত আপুনি সেই গাখীৰখিনি তেতিয়া ঢালিব যেতিয়া আপুনি সেই ৰঙা চাহকাপ কাপটোত বাকি থ'ব মানে প্ৰথম আপুনি আধা কাপ পানী ল'লে তাত চাহপাত দিলে অকণমান চেনি দিলে উতলালে তাৰ পিছতে আপুনি সম পৰিমাণৰ গাখীৰ উতলাব সেই গাখীৰখিনিৰ খৰখিনি আপুনি এক্সট্ৰা কৰি নিদিব সেই গাখীৰ আধা কাপ যে আপুনি গৰম কৰিছিলে এইবাৰ সেই চাহখিনি নমোৱাৰ পিছত কাপটোত থকা সেই ৰঙা চাহখিনিত গাখীৰখিনি বাকি দিব মই কি ক'ব খুজিছোঁ বুজি পাইছে নিশ্চয় আপুনি 1 গ্ৰাম বা 2 গ্ৰাম চেনি দিব এনেকুৱা নহয় যে আপুনি একদম 2 চামুচ চেনি দিব ইমানো আপুনি সুগাৰ এড নকৰিব আপুনি যিখিনি প্ৰটিনৰ কোৱান্টিটি ইমানো আপুনি চেনি নিদিব আপুনি যিটো প্ৰটিন চাহত এড কৰিছে যিখিনি গাখীৰ আপুনি এড কৰিছে তাতকৈ যাতে বেছি হৈ নাযায় সেইটো আপুনি মন কৰিব লাগিব আপুনি চাহত যিখিনি গাখীৰ দিছে তাত যিমানখিনি প্ৰটিন আছে তাতকৈ প্ৰটিনৰ কোৱান্টিটিটো কম হ'ব লাগে যদি আপুনি গুড় দি খাব খুজিছে যদি গুড় দিব খুজিছে তাতকৈ কম মাত্ৰাত আপুনি গুড় দিব লাগিব তেতিয়া আপোনাৰ কি হ'ব আপুনি একাপ মিঠা চাহু খোৱাটো হ'ল মিঠাৰ আপুনি সোৱাদটো ল'ব পাৰিলে আৰু আপোনাৰ একো ক্ষতিও নহয় যদি আপুনি ৰাতিপুৱা খালী পেটত চাহ সেৱন কৰে তেতিয়াহ'লে আটাইতকৈ ভাল কৌশলটো আপুনি শিকি লওক বুজি লওক এনেকৈ চাহ খালে আপোনাৰ কোনো ক্ষতি নহয় আপুনি এনজয় কৰিব পাৰিব একাপ মিঠা চাহ আপুনি খাব পাৰিব আৰু আপোনাৰ ব্লাড সুগাৰো কেতিয়াও নাবাঢ়ে আপুনি কি কৰিব লাগিব 4টা বা 5টা তিয়াই থোৱা বাদাম ল'ব তাৰ বাকলিখিনি আপুনি গুচাই ল'ব আৰু এটা অখৰুট ল'ব সেইটোৰ আপুনি ৰাতি তিয়াই থোৱা অখৰুট হ'ব লাগিব সেইখিনি প্ৰথম ভালদৰে আপুনি চুবাই খাব তাৰ পিছত আপুনি একাপ চাহ খাব সেই কাপ চাহত আপুনি সামান্য পৰিমাণৰ চেনি দি মই যেনেদৰে ক'লো তেনেদৰে আপুনি চাহকাপ বনাই খাব পাৰে মানে ৰাতিপুৱা খালী পেটত যদি আপোনাৰ চাহ খোৱাৰ অভ্যাস আছে তেন্তে আপুনি 4-5টা বাদাম তিয়াই থোৱা বাদাম বাকলিখিনি গুচাই সেই বাদামখিনি ল'ব আগদিনা তিয়াই থোৱা এটা অখৰুট ল'ব গোটেইকেইটা আপুনি চুবাই খাব তাৰ পিছত মই যেনেদৰে ক'লো তেনেদৰে চাহকাপ বনাই আপুনি খোৱা আৰম্ভ কৰক তাত আপুনি চেনিও দিব পাৰিব যিমানখিনি মই দিবলৈ কৈছো কোৱান্টিটি সিমানখিনিয়ে আপুনি দিব কিন্তু মনত ৰাখিব যি কাপ গাখীৰ আপুনি গৰম কৰিব তাৰ ক্ৰীমখিনি মানে খৰখিনি আপুনি পেলাই নিদিব যিখিনি আপুনি ফেটছ বা প্ৰটিন বডিটোক দিলে আপোনাৰ ব্লাড সুগাৰ স্পাইক হ'বলৈ হি নিদিয়ে এতিয়া আপুনি ভাবিব পাৰে গাখীৰটো কম হ'ব লাগে কেতিয়াবা এনেকুৱা হয় ডায়েবেটিছৰ পেচেণ্টৰ হঠাৎ ব্লাড সুগাৰটো স্পাইক হৈ যায় যেতিয়া আপুনি যিকোনো ধৰণৰ কাৰ্বহাইড্ৰেট খোৱাৰ পূৰ্বে প্ৰটিন যদি আপুনি অকণমান লৈ লয় তেতিয়াহ'লে সেই কাৰ্বহাইড্ৰেটখিনিয়ে আপোনাৰ শৰীৰটোক ক্ষতি কৰাৰ পৰা এইখিনিয়ে বচাই দিয়ে অৰ্থাৎ আপোনাৰ ব্লাড সুগাৰটো স্পাইক হোৱাৰ পৰা এইখিনিয়ে বচাই ৰাখিব আপোনাক এটা বহু মানুহে গাখীৰ চাহ খোৱা বন্ধ কৰে গাখীৰ চাহ নাখায় তেনেকুৱাটো কোনো চিন্তা নাই আপুনি ব্লেক টি লৈ লওক ব্লেক টিত আপুনি নেমু চেপি লওক কাৰণ নেমুত সাইট্ৰিক এচিড থাকে সেইখিনিও আপোনাক ব্লাড সুগাৰ স্পাইক হোৱাৰ পৰা বচাই ৰাখিব যদি আপুনি ৰঙা চাহ খাব নোৱাৰে ৰঙা চাহ যদি আপুনি বেয়া পায় তেন্তে আপুনি আলমণ্ড মিল্ক বনাই খাব পাৰে যদি আপুনি ফিকা চাহ খোৱাৰ অভ্যাস আছে তেন্তে আপুনি ফিকা চাহ খাব পাৰে কিন্তু মই আপোনাক কৈছো যে আপুনি একাপ মিঠা চাহো কিছুমান পদ্ধতিৰ জৰিয়তে খাব পাৰে আমি খাব নাজানো কাৰণেহে আমাৰ ক্ষতি হয় সেই কথাখিনিহে মই আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনাক বুজাবলৈ চেষ্টা কৰিছো কাৰণ আজিকালি ঘৰে ঘৰে ডায়েবেটিছ পেচেণ্ট ডায়েবেটিছ ৰোগীৰ সংখ্যা আজিকালি দিনক দিনে বাঢ়িবলৈ ধৰিছে কেনেকৈ এজন ডায়েবেটিছ ৰোগীয়েও একাপ মিঠা চাহ খাব পাৰিব সেই কথাটোহে আপুনি বুজি লোৱাটো খুবেই জৰুৰী
কিন্তু মই যি উপায় আপোনাক ক'লো এই উপায়েৰে আপুনি যদি ডায়েবেটিছ ৰোগী তেনেকৈ যদি আপুনি দিনটোত 5 কাপ 6 কাপ চাহ খোৱা আৰম্ভ কৰে তেন্তে কিন্তু আপোনাৰ ক্ষতি হ'ব। এজন ডায়েবেটিছ ৰোগীয়ে 5-6 কাপ চাহ খালে ক্ষতিটো হ'বই। এজন ব্যক্তিয়ে ৰেগুলাৰ 2 কাপ চাহ খাব পাৰে। সেই 2 কাপ চাহৰ 1 কাপ যদি আপুনি মিঠা খাব খোজে তেন্তে মই কোৱাৰ দৰে গাখীৰ চাহ আপুনি মিঠাকৈ খাব পাৰিব। কিন্তু মই যি কৌশল শিকাই দিলোঁ, যেনে ধৰক তিয়াই থোৱা বাদাম চুবাই বা অখৰোট চুবাই আপুনি গাখীৰৰ মিঠা চাহ 1 কাপ খাব পাৰিব, সেই কৌশল অৱলম্বন কৰি যদি আপুনি ৰেগুলাৰলি 5-6 কাপ চাহ খোৱা আৰম্ভ কৰি দিয়ে তেন্তে আপোনাৰ শৰীৰটোৰ কিন্তু ভয়ংকৰ ক্ষতি হ'ব পাৰে। কাৰণ সকলো বস্তুৰে এটা সীমা থাকে। প্ৰয়োজনতকৈ বেছিকৈ যদি আপুনি যিকোনো এটা বস্তু সেৱন কৰে তেতিয়াই আপোনাৰ শৰীৰৰ ক্ষতি আৰম্ভ হয়। মই যেনেদৰে চাহকাপ বনাবলৈ ক'লো তেনেদৰে আপুনি চাহকাপ বনাই চাহকাপ সেৱন কৰিব। কিন্তু যদি আপুনি ডায়েবেটিছ ৰোগী তেন্তে আপুনি আগত অলপমান প্ৰটিনযুক্ত কিবা বস্তু খাই ল'ব। প্ৰটিনযুক্ত বস্তু কিবা এটা খাই লোৱাৰ পিছত আপুনি কাৰ্বহাইড্ৰেট থকা বস্তু খালেও আপোনাৰ কোনো ধৰণৰ ক্ষতি নহয়। এই ভিডিঅ'টো সন্দৰ্ভত আপোনাৰ মতামত আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো যদি ভাল লাগিল অনুগ্ৰহ কৰি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।